আজি আছিল আমাৰ আজাৰবাইজানত ছেকেণ্ড ডে সো আমি ৰাতিপুৱা 7টা বজাতে ওলাই আছিলোঁ টাউনৰ পৰা 3-4 ঘণ্টামান দূৰত চাহদাগ বুলি এটা মাউণ্টেইন ওপৰত মানে পাহাৰৰ ওপৰত সো এতিয়া আমি গৈ আছোঁ বহুত মৰ্নিং ওলালো আজি আৰু ইয়া ড্ৰাইভাৰজনৰ আমাক ৰখাই দিলে এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত সেই ইণ্ডিয়ান টুৰিষ্ট আহিলে এইখনতে ৰখাই বোলে সো আমিও সোমালো বিৰিয়ানী হাউচ বুলি কয় এই চাওক ৱেডাৰটো কি ধুনীয়া আছিলে এইফালে আমি যাম সো চাৰিওফালে পাহাৰ আৰু বিৰাটেই ঠাণ্ডা এখন আমাৰ গাড়ীখন তাৰপিছত আমি ভিতৰত সোমাই আহি দেখিছোঁ চৌ আছিল আমি প্ৰথমতে পনীৰ দিম বুলি ভাবিছিলোঁ কিন্তু এইজন পাকিস্তানী ৱেটাৰজনে ক'লে যে ইয়াত পনীৰবিলাক খুব নিমখীয়া হয় সো আপোনালোকে সিয়ে দেখাই দিলে আৰু কি ভাল ইয়াৰে মানে খাব পাৰি আৰু সো বিৰিয়ানী চিকেন বাটাৰ মছলা আৰু ইয়া পালক চিকেন দিলোঁ সো আমি খালোঁ খোৱাবিলাক চৌ আছিল ৰুটিও দিছিলোঁ সো আকৌ আমি ষ্টাৰ্ট দিলোঁ আমাৰ জাৰ্ণি সো গৈ আছোঁ বিৰাট ধুনীয়া চিনাৰীবিলাক বিৰাট ধুনীয়া আৰু আফটাৰ 4 আৱাৰ্ছ আমি আহি পালোঁ ইয়াতেতো আৰু বহুতেই ঠাণ্ডা সো আমাক ড্ৰাইভাৰজনে ক'লে ভালকৈ গ্ল'ভছ পিন্ধি ল'বা খুব ঠাণ্ডা সো আমি ইয়াতে ফেমাছ ইয়াৰে যোনটো কেবল কাৰত উঠিছোঁ এয়া আহি আছোঁ আমি আৰু আমি আহি পালোঁ টপ অফ দ্য মাউণ্টেইন আহি ওপৰত দেখিছে বিৰাটেই ঠাণ্ডা হাত মোৰ মানে খিল টাইপৰ হৈ গৈছিল ইমান ঠাণ্ডা সো বেছি ভিডিঅ' কৰা নাই এইটোৱে আছিল পুৰা একদম চাৰিওফালটো কেইখনমান ফটো ল'লোঁ এয়া গোটেইকেইটাই মিলি তাৰপিছত আমি আকৌ কেবল ট্ৰেইনৰ তলত নামি অহাৰ পাছত এয়া আমি আকৌ ৰোলাৰ কোষ্টাৰ কৰিব বুলি ইয়াতে খুব ফেমাছ হয় মাইনাই গাড়ীতে বহি আছে তাই নোৱাৰে বোলে খুব ঠাণ্ডা লাগিছে তাইৰ সো হাজবেণ্ড আৰু ময়ে কৰিলোঁ খুব ভাল লাগিছিল যদিও মানে বিৰাট ঠাণ্ডা আছিল বিকজ মানে পৰ্বতবিলাকৰ মাজে লৈ যায় আছিল যে খুব ঠাণ্ডা আছিল সো আজিলৈ ইমানেই ভিডিঅ'টো কেনেকুৱা পালে জনাব নাপাহৰিব আজিলৈ আহোঁ বাই